নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই গীতাশ্ৰী বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত বোকাজানৰ পুৰণা লাহৰিজানত প্ৰায় 4 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষী আকৌ ড্ৰাগছ ধৰিছে আৰু এইবাৰ যিখিনি হেৰইন ধৰিছে সেয়া বজাৰ মূল্য প্ৰায় 4 কোটি টকাৰ ড্ৰাগছ ধৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে লাহৰিজান আৰক্ষীৰ সফলতা লাহৰিজান আৰক্ষীয়ে তালাচী চলাইছিল তালাচীতে জব্দ কৰিছে 584 গ্ৰাম হেৰইন 48 টাকৈ সাবুনৰ বাকচত লৈ অনা হৈছিল ড্ৰাগছখিনি মণিপুৰৰ পৰা আনিছিল মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন বাছত এই ড্ৰাগছখিনি লৈ অনা হৈছিল অতি কৌশলেৰে সাবুনৰ বাকচৰ ভিতৰত এই ড্ৰাগছখিনি লৈ অনা হৈছিল আৰু ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী নাম দুটা আমি জনাম ইৰেংবাম কুকিল আৰু ইৰেংবাং বাবু সিং ধৃত দুয়োৰে ঘৰ হৈছে মণিপুৰত বুলি তেওঁলোক জানিবলৈ দিছে আৰক্ষীয়ে আৰু বোকাজান মহকুমা আৰক্ষী জন দাসৰ নেতৃত্বতে এই যে অভিযান চলিছিল এই মুহূৰ্তত টিভিৰ পৰ্দাত আপোনালোকে কিছু দৃশ্য দেখিছে সাবুনৰ বাকচত ভৰাই এই ধৰণে অতি কৌশলেৰে এই ড্ৰাগছখিনি আনিছিল হেৰইন আনিছিল দুজনক ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী অভিযান চলাইছিল বোকাজানৰ পুৰণা লাহৰিজানত প্ৰায় 4 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু যি দীৰ্ঘদিনীয়া যি অভিযোগ যে মণিপুৰৰ পৰা এনেকুৱা নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি আহিছে সৰবৰাহকাৰীয়ে বা ড্ৰাগছ পেডলাৰে এই লাহৰিজান আৰক্ষীৰ এই ঘটনা লাহৰিজান আৰক্ষীৰ এই শেহতীয়া সফলতা তালাচীত তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে 584 গ্ৰাম হেৰইন আৰু 48 টাকৈ সাবুনৰ বাকচত ভিতৰত ভৰুৱাই আনিছিল ড্ৰাগছখিনি মণিপুৰৰ পৰা দুজন আহিছিল ড্ৰাগছখিনি লৈ মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন বাছত উঠাই আনিছিল ড্ৰাগছখিনি ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ইৰেংবাম কুকিল আৰু ইৰেংবাম বাবু সিং নিলম্বিত ডিআইজি ৰৌনক আলী হাজৰিকাৰ পত্নীক এবাৰ জেৰা কৰিছে সিএম ভিজিলেন্সে পত্নীৰ খুধা পোছা কৰিছে জেৰা চলাইছে মুখ্যমন্ত্ৰী তদাৰকী কোষে পত্নীৰ নামত আছে ৰৌনক আলী হাজৰিকাৰ সকলোখিনি সম্পত্তি ৰৌনক আলী হাজৰিকাৰ পত্নীক জেৰা কৰিছে সিএম ভিজিলেন্সৰ বিষয়াই আৰু ৰৌনক আলী হাজৰিকাৰ গোচৰত গ্ৰেপ্তাৰ হৈছে আন এজন লোকে লোকজনক কিছু খুধা পোছা কৰি থকা গৈছে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম হৈছে ফৰিদ আলী আৰু ফৰিদ আলীৰ একাউণ্টৰ পৰা ধন প্ৰেৰণ কৰিছিল আফৰোজ আলী নামৰ ব্যক্তিজনে আফৰোজ আলীৰ একাউণ্টটো লৈ আৰু আফৰোজ আলীৰ একাউণ্টৰ পৰা কৌশলপূৰ্ণভাৱে ধন প্ৰেৰণ কৰা হৈছিল ৰৌনক আলী হাজৰিকাৰ জীয়ৰীলৈ ফৰিদ আলীৰ সৈতে দীৰ্ঘদিনীয়া সম্বন্ধ ৰৌনক আলী হাজৰিকাৰ এইখিনি কথা লাহে লাহে এতিয়া তদন্তত পোহৰলৈ আহিছে 2019 চনৰ পৰা ৰৌনক আলী হাজৰিকাৰ জীয়ৰীৰ একাউণ্টত দিছিল এই ধন ৰৌনক আলী হাজৰিকাই কোলা টকা বগা কৰিবলৈ ফৰিদৰ সৈতে মিলি ৰচিছিল কৌশল ফৰিদ আলীক এইকাৰণে এৰেষ্ট কৰা হৈছে আমি ইতিমধ্যে যিজন অপৰাধীক এৰেষ্ট কৰিছোঁ তেখেতৰ কিছুমান টকা তেখেতৰ ছোৱালীৰ একাউণ্টছত সোমাই গৈছে সেই টকাটো ফৰিদ আলীয়ে আন এজন মানুহৰ একাউণ্টছৰ জৰিয়তে সেই টকাটো পঠিয়াইছে এতিয়া আমি ফৰিদ আলীক সুধিছোঁ যে আপুনি টকাটো ক'ত পালে তেওঁ কৈছে সেই বিশেষ মানুহজনৰ নাম কৈছে যিজনক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ তাৰপিছতে আমি গোটেই ডকুমেণ্টছখিনি যেতিয়া স্ক্ৰুটিনি কৰোঁ তেতিয়া আমি দেখিছোঁ যে ফৰিদ আলীয়ে আফৰোজ নামৰ আন এজন ব্যক্তিৰ একাউণ্টছৰ জৰিয়তে টকাটো তেখেতৰ ছোৱালীৰ একাউণ্টছলৈকে পঠিয়াই দিছে এই কথাখিনি তেওঁ এতিয়া স্বীকাৰ কৰিছে আৰু গতিকে দেখা যায় যে তেখেতে এই অপৰাধৰ লগত ডাইৰেক্টলি জড়িত আছে 120B আমিতো এতিয়া ভাবিছোঁ ব্লেক মানি হোৱাইট কৰা তেওঁ সাধাৰণ কৰ্মী কিবা লেবাৰ জাতীয় মানুহ বা ক'ৰবাত ঠিকাদাৰৰ মোহৰি এনেকুৱা কিমান দিনৰ চিনাকি কিবা গম পাইছে নেকি পুৰণা চিনাকি তেওঁলোকৰ হয় কিহৰ বাবে তেওঁৰ পত্নীক মাতা হৈছে আজি দেখক সব কথা ইনভেষ্টিগেশ্যনৰ সময় গোটেইখিনি কথা খুলি ক'বলৈ অলপ অসুবিধা এতিয়া হা চোলাপাৰা হয় তেখেতে এটা একাউণ্ট ব্যৱহাৰ কৰিছিল নেকি এটা একাউণ্ট আছিল এটা একাউণ্ট চাই ব্যৱহাৰ কৰিছিল কিমান দিনৰ আছিলে টকা চাওক সঠিক কথাটো তেওঁলোকে কোৱা নাই এতিয়ালৈকে কিন্তু কথা হ'ল কি যিখিনি বেংকৰ ডকুমেণ্টছ আছে সেই গোটেইখিনি ডকুমেণ্টছটো আমি ইতিমধ্যে স্ক্ৰুটিনি কৰি আছোঁ এতিয়ালৈকে শেষ হোৱা নাই কিন্তু আমি এটা গম পাইছোঁ যে বহুখিনি টকা সেই বিশেষ ব্যক্তিজনে এই মানুহজনক দিছিলে আৰু এওঁ কি কৰিছে নিজকে চালাকি দেখুৱাই আফৰোজ নামৰ আন এজন সাধাৰণ মানুহ কিন্তু এজন লেবাৰ শ্ৰেণীৰ মানুহ তেখেতৰ একাউণ্টছটো ব্যৱহাৰ কৰি টকাটো দি দিছে ই মানুহে নিজকে বচাই ৰাখিব খুজিছিলে কিন্তু সেইজন মানুহক যেতিয়া আমি সোধপোছ কৰিলোঁ তেতিয়া তেখেতে কৈ দিলে যে এই টকাটো ফৰিদ আলীয়ে আমাক দিছে
এই ধৰণে ধনৰ লেনদেন হৈছিল আৰু এতিয়া গোটেইখিনি কথা লাহে লাহে পোহৰলৈ আহি আছে পৰৱৰ্তী খবৰ কেম্পেইনিং চলি আছে জোৰদাৰ গতিত আজি থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাওৰা সমষ্টিত 4খনকৈ নিৰ্বাচনী সভাত অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে খামুন ৰংগমঞ্চত জনসভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছত তেওঁৰ কাৰ্যসূচী কোৱাৰ্টিং খেলপথাৰত আছে তাৰ পিছত মহখুটি বজাৰ ৰংগমঞ্চ আৰু খঙিয়া ৰংগমঞ্চতো জনসমাৱেশত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰীৰ আজি থাওৰাত কেইবাটাও কাৰ্যসূচী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থাওৰা সমষ্টিত 4খনকৈ নিৰ্বাচনী সভাত অংশ ল'ব আমি কিছুমানে হাতত দিছো কিছুমানে পদুমত দিছো এতিয়া হাত পদুম সব এক জায়গাত অৰ্থাৎ পদুম ফুলত ভোট দিব লাগিব হয় না নহয় দেউতাহঁত ভালে আছে 5 বছৰ আমাক এতিয়া কোনে গুচাব আমাক গুচালেহে তোমালোকে বাবা কাম কৰিব পাৰিবা নিজে নিজে কেনেকৈ কাম কৰিব পাৰিবা বোলে মই মাটিৰ পট্টা দিম আৰে বাবা তোমাৰ ঘৰৰ মাটিৰ পট্টাখনতো ময়ে গৈ দিব লাগিব যোগেন মহানেহে গৈ দিব লাগিব হয়নে নহয় কোনোবাই যদি জননী জন্মভূমিৰ কাৰণে কিবা ত্যাগ কৰে তেওঁক সদায় ৰাইজে আদৰণি জনাব লাগে ৰাইজে আশীৰ্বাদ দিব লাগে মোৰ চৰকাৰৰ মাত্ৰ 5টা মাহ হৈছে এই 5টা মাহৰ ভিতৰতে দ্বিতীয় অফিচতে হওক মাটিৰ অফিচতে হওক দালাল নামৰ বস্তুটো আমি শূন্য কৰি দিছো এতিয়া আৰু কোনেও দালালি কৰিব সাহ নকৰে আৰু মই দায়িত্ব লোৱাৰ পিছত আজিলৈকে 400 কোটি টকাৰ ড্ৰাগছ এতিয়ালৈকে আমি জব্দ কৰিছো যেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ থাকিব মোৰ আই মাতৃৰ গাত মোৰ ছোৱালীৰ গাত কোনেও হাত তুলিব নোৱাৰিব তেনেকুৱা আমি ব্যৱস্থা কৰিব লাগিব মই 3 মাহৰ ভিতৰত আৰু 6,000 পৰিয়ালক থাওৰা সমষ্টিত অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম মই হিমন্ত বিশ্ব শৰ্মাৰ মুখেদি যি কথা ওলাইতো হ'বই লাগিব নহ'লে মই মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো অধিকাৰে নাই আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ প্ৰত্যেকটো ভোটৰ মূল্য উন্নয়ন আৰু বিকাশৰ জৰিয়তে মই আপোনালোকক উভতাই দিম সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ আৰু যিসকল কংগ্ৰেছে কয় যে বিশ্বাসঘাতকতা কৰিছে কংগ্ৰেছেতো গোটেই দেশখনকে বিশ্বাসঘাতকতা কৰি থৈ গ'ল নহ'লে গৰু খুটিত আজি আমি এভিকশ্যন কৰিব লাগে নেকি একচুৱেলি হেভিৱেইট যুঁজ বুলি যে কৈছে সেইখন টিভি আৰু পেপাৰত গ্ৰাউণ্ডত নাই 2টা পঞ্চায়তৰ এখন মিটিং মাত্ৰ 2টা পঞ্চায়তৰ মিটিংটো গোটেই মানুহখিনি উঠি অহা যেন লাগে আৰু আধা ঘণ্টা আছেই মিটিংখন আৰম্ভ হ'বলৈ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিবলৈ গতিকে হেভিৱেইট পেপাৰত আছে টিভিত আছে গ্ৰাউণ্ডত অকল সুশান্ত বৰগোহাঁই আছে গ্ৰাউণ্ডত অকল বিজেপি দল আছে আমি বহু গোটৰ ব্যৱধানত জিকিলোঁ আগতে মই এই সমষ্টিটোৰ বিষয়ে যিমান জানো এইটোত 1000-2000ত হৰা জিকা হয় আৰু একেবাৰে ক'ব গ'লে অসমৰ ভিতৰত সৰু সমষ্টি 1,15,000ৰ সমষ্টি গতিকে ইয়াতে 15,000-20,000 লিড মানে বাকীবিলাক সমষ্টিত 50,000 লিড আৰু ইয়াতে আমি 15,000-20,000 লিডত থাকিম আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ পৰা সভা আৰম্ভ কৰিবহে গতিকে সেই সংখ্যাটো আৰু বাঢ়িব মই দৃঢ়ভাৱে বিশ্বাস অতি সৌভাগ্যৱান আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজিৰ দিনটোত 6খন আৰু 26 তাৰিখে প্ৰায় 5খন নিৰ্বাচনী সভা পাতিব আৰু মই ভাবোঁ যে এই নিৰ্বাচনী সভাৰ পিছত কোনো এটা ৰাজনৈতিক দলে টিকি থাকিব পাৰিব বুলি মই নাভাবোঁ আৰু ৰাজনৈতিক ক্ষেত্ৰত তেখেতে অকল গণতন্ত্ৰটোৰ ব্যৱস্থা ৰক্ষা কৰিবৰ কাৰণে নামমাত্ৰ নিৰ্বাচন খেলিব যেনহে মোৰ অনুমান হৈছে কংগ্ৰেছ দলটো যিহেতু এটা সময়ত আমি প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু আমি জানো আভ্যন্তৰীণ কথাবিলাক কি হৈছে কি হৈ থকা নাই সেইকাৰণে দলটোৰ বিষয়ে মোৰ ক'বলগীয়া একো নাই কাৰণ দলটোৱে মোক স্বীকৃতিও দিছিলে কিন্তু মোৰ কথাটো হ'ল যে বৰ্তমান থাওৰা সমষ্টিৰ উন্নয়ন কিন্তু সম্ভৱপৰ হ'ব যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ পোৱা যায় সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম
পুনৰ স্বাগতম আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি দেশে ভেকচিন প্ৰদানত পুতিলে এটা মাইলৰ খুঁটি 100 কোটি কৰোনাৰ ভেকচিন প্ৰদান কাৰ্যসূচী আজি সম্পূৰ্ণ হৈছে 1 বিলিয়ন ড'জ দিয়া সম্পূৰ্ণ হৈছে প্ৰাপ্ত বয়স্ক লোকৰ 75% প্ৰথম পালি ভেকচিন ইতিমধ্যে প্ৰদান কৰা হৈছে 31% লোকে গ্ৰহণ কৰিছে ইতিমধ্যে দুয়ো পালি ভেকচিন প্ৰতি ছেকেণ্ডত দেশত দিয়া হৈছে 700 টাকৈ ভেকচিন 9:47 আজি পুৱা 100 কোটি ভেকচিন প্ৰদান কৰাৰ এজি লেণ্ডমাৰ্ক বা এজি মাইলৰ খুঁটি সেয়া স্থাপন কৰিলে সেই মাৰ্ক স্পৰ্শ কৰিলে ভাৰতে দেশবাসী তথা চিকিৎসকক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বাধিক ভেকচিন প্ৰদান কৰাৰ শীৰ্ষত থকা ৰাজ্যকেইখন হৈছে ক্ৰমে উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ পশ্চিমবংগ গুজৰাট আৰু মধ্যপ্ৰদেশ পুনৰ এবাৰ জনাইছো প্ৰথম যি 5খন শীৰ্ষত থকা ৰাজ্য য'ত ইতিমধ্যে ভেকচিন অধিক দিয়া হৈছে দুটা পালিও অধিক দিয়া হৈছে সেই ৰাজ্যকেইখন হৈছে উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ পশ্চিমবংগ গুজৰাট আৰু লগতে মধ্যপ্ৰদেশতো একেধৰণে খুব দ্ৰুত গতিত বহু লোককে ভেকচিন দিয়া হৈছে आज 21 अक्टूबर 2021 का ये दिन इतिहास में दर्ज हो गया है भारत ने अब से कुछ दूर पहले ही 100 करोड़ वैक्सीन डोज का आंकड़ा पार कर लिया है 100 साल में आई सबसे बड़ी महामारी का मुकाबला करने के लिए देश के पास अब 100 करोड़ वैक्सीन डोज का मजबूत सुरक्षा कवच है ये उपलब्धि भारत की है भारत के प्रत्येक नागरिक की है मैं देश की वैक्सीन मैन्युफैक्चरिंग कंपनियां वैक्सीन ट्रांसपोर्टेशन में जुड़े कर्मयोगियां वैक्सीन लगाने में जुटे हेल्थ सेक्टर के प्रोफेशनल्स सभी का खुले मन से हृदय से बहुत बहुत आभार व्यक्त करता हूं কৰোনাৰ বিৰুদ্ধে যুঁজখনত ভাৰত সম্পূৰ্ণ বিশ্বৰ বাবে এক উদাহৰণ হিচাপে পৰিগণিত হৈছে প্ৰথমে কৰোনাৰ টিকাৰ বাবে গৱেষণা আৰু তাৰ পিছত টিকাৰ বৃহৎ উৎপাদন আৰু বিশ্বজুৰি বিতৰণ শেহতীয়াকৈ 100 কোটি টিকাকৰণৰ লক্ষ্য সম্পূৰ্ণ কৰিলে ভাৰতে বিশ্ব বেংকেও ভাৰতক কৰিছে প্ৰশংসা বিশ্বৰ সন্মুখত উদাহৰণ ভাৰতৰ টিকাকৰণ বিশ্ব বেংকেও ভাৰতক কৰিছে প্ৰশংসা টিকাৰ উৎপাদন আৰু বিতৰণৰ প্ৰশংসা টিকাৰ দ্বাৰাই পৰাস্ত হ'ব মহামাৰী কৰোনা টিকাই হ'ল সঞ্জীৱনী আপুনি ললেনে কৰোনাৰ বিৰুদ্ধে ভাৰতৰ দেশজুৰি টিকাকৰণ অভিযান অব্যাহত প্ৰতিদিনে সফলতাৰ ন অভিলেখ ৰচনা কৰিছে টিকাকৰণ অভিযানে ভাৰতৰ এই টিকাকৰণ অভিযানে সম্প্ৰতি 100 কোটি টিকাকৰণৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হ'ল বিশ্ব বেংকৰ অধ্যক্ষ ডেভিড মালপাছে ইয়াৰ বাবে ভাৰতক অভিনন্দন জ্ঞাপন কৰি কয় যে প্ৰায় 70% মানুহে অতি কমেও কৰোনা টিকা লাভ কৰিলে যি নেকি প্ৰায় 30% মানুহক দিয়া হ'ল কৰোনাৰ দুয়োপালি টিকা ভাৰতবৰ্ষত কৰোনাৰ নতুনকৈ সংক্ৰমণৰ পৰিসংখ্যাও ক্ৰমাৎ হ্ৰাস পাই আহিছে ভাৰতক অভিনন্দন আমেৰিকাৰ ৱাশ্বিংটনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰাৰ সময়ত বিশ্ব বেংকৰ অধ্যক্ষ ডেভিড মালপাছে কৰোনাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ভূমিকা লোৱাৰ বাবে ভাৰতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি মালপাছে কয় বিশ্বৰ ভিতৰতে বৃহৎ কৰোনা টিকা উৎপাদক দেশ ভাৰতে এপ্ৰিল মাহত কৰোনা টিকাৰ ৰপ্তানি বন্ধ কৰি দিয়ে যাৰ দ্বাৰা সৰ্বসাধাৰণ লোকক টিকা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব পৰা যায় সম্প্ৰতি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ঘোষণা কৰিছে যে ভাৰতে পুনৰ বিদেশলৈ যোগান ধৰিব ভেকচিন উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ভূমিকাৰ বাবে ধন্যবাদ মহামাৰীৰ বিৰুদ্ধে কৰোনা টিকা সম্পূৰ্ণৰূপে সুৰক্ষিত টিকাৰ জৰিয়তে আমি এই মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজ মজবুত কৰিব পাৰো ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক
কলিয়াবৰত 6 বছৰীয়া কণমানি কন্যা শিশুক হত্যাকাণ্ডক লৈ এতিয়াও চাঞ্চল্য মাৰ যোৱা নাই এতিয়াও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে তিনি কিশোৰে শিলেৰে প্ৰহাৰ কৰি অতি নিৰ্মমভাৱে হত্যা কৰিছিল কিশোৰীগৰাকীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সেই তিনিটি কিশোৰক দুজন 11 বছৰীয়া অভিযুক্ত আৰু এজন অভিযুক্তৰ বয়স হৈছে 8 বছৰ কিশোৰে হত্যা কৰিছিল শিশুটিক আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ তদন্তত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য আৰক্ষীয়ে 24 ঘণ্টাৰ সময়ৰ ভিতৰতে অভিযুক্তক বাছি উলিয়াইছিল আৰু মোবাইলত পৰ্নোগ্ৰাফি চোৱাৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিলে এছপি আনন্দ মিশ্ৰাই আৰক্ষীয়ে জব্দ কৰিছে পৰ্নোগ্ৰাফি মজুত থকা সেই মোবাইল ফোনটো আৰু কাতি বিহুৰ দিনা কলিয়াবৰৰ বালিপাতৰ এটা শিল ভঙা উদ্যোগত সংঘটিত হৈছিল এই নিৰ্মম ঘটনাটো মানে এইটো বহুতই এটা বেয়া ঘটনা হ'ল যেটো 6 বছৰীয়া বাচ্চাক এনেকা মাৰিলে বাট আনফৰ্চুনেটলি এই যে তিনিজন ল'ৰা এই গাঁৱৰ তিনিজন ল'ৰা হয় এইটো বহুত সৰু হয় মানে শুনিলেই নিজৰ মানে বিশ্বাস উঠি যায় মানৱতাৰ ওপৰত দিয়ে 11 বছৰীয়া দুটা ল'ৰা এটা 8 বছৰীয়া ল'ৰা এই তিনিজন মিলি তাক বহুত নিৰ্মম ভাৱত তাত হত্যা কৰিছে তো সেইটো ওলাই আহিছে তাৰ লগত তাৰ যে দেউতা আছে তাৰো এটা এইটো লুকাই ৰাখাৰ বা এইটো প্ৰশ্ৰয় দিয়াৰ এটা ভূমিকা পাইছোঁ সেইকাৰণে আমি তাকো এৰেষ্ট কৰি ৰাখিছোঁ কিন্তু এই যে পৰিবাৰটো আছে তাৰ পুৰণা হিষ্ট্ৰীও আছে অলপমান এইটো বেয়া কামলৈ আৰু যি ল'ৰাটো ধৰা পৰিছে তাৰো অলপ এনেকুৱা বেড কেৰেক্টাৰ নিচিনা 11 বছৰত সেইটো আছে প্ৰত্যেক পেৰেণ্টছৰ কাৰণে কি 11 বছৰীয়া বাচ্চা নিজৰ দেউতাৰ মোবাইলটো ব্যৱহাৰ কৰে আমি যেতিয়া এইটো চাইছোঁ তাৰ খালি পৰ্নোগ্ৰাফি তাত ব্ৰাউজিং কৰা হৈছে তো দিছ ইজ ভেৰি ডিষ্টাৰ্বিং একটা ইমান সৰু তো সমাজটো ক'ত গৈ আছে তো এইটো এটা মেছেজ হয় সবার কাৰণে কি আমাৰ ল'ৰা ছোৱালীৰ ওপৰত অলপমান ধ্যান দিব লাগে ইফালে দোষীক আটক কৰিবলৈ যোৱাৰ সময়তে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ উগ্ৰমূৰ্তিও দেখা গ'ল কাৰণ তেওঁ কোনো বাধা দিছিল উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰা হৈছিল আৰু তেনে উত্তাল পৰিৱেশৰ সৃষ্টি কৰা লোকক সকিয়নি দিলে আনন্দ মিশ্ৰাই দোষী নাবালকৰ অভিভাৱকক সকিয়নি প্ৰদান কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে समाज को सुधारो पुलिस का काम नहीं समाज को सुधारना कान के ले जाएंगे नाटक नहीं करोगे हम लोग काम कर रहे ना गलती किसका तुम लोग गलती है कि नहीं अपने अपना बच्चा को संभाल के नहीं रखा है हमको आना पड़ता है सब करने के लिए समाज को सुधारो पुलिस का काम नहीं है समाज को सुधारना राइजोर की कोरी बोलागे तान के 2 थप्पड़ कान के नीचे लगाएंगे तुमको राइजोर की कोई बोलागे यहाँ का माहौल नहीं खराब करेगा एकदम कोई भी बच्चों को जाके संभालो पढ़ाओ लिखाओ संस्कार दो बच्चों को 11 साल का बच्चा साला पोर्नोग्राफी देखता है लड़की को रेप करने की कोशिश कर रहा है कौन सिखाया पुलिस सिखाया ये राइजोर की कोरी बोलागे कहता है थप्पड़ खाएगा अभी तुम पहचाना है तेरे को मैं समझा एक जो तीनों अभी बका ना तीनों को पहचान रहा हूं मैं आप लोग अपने अपने घर जाइए अच्छे से रहिए ये साले ये 2-3 जो चिल्ला रहे हरामी यही है बदमाश समाज के उंगली करता है यहाँ पे चलो घर जाओ सब घर जाइए কম বয়সতে শিশুৰ হাতত অভিভাৱকে মোবাইল ফোন তুলি দিয়াৰ বাবে কলিয়াবৰত সংঘটিত হ'ল এনে এটা ভয়ংকৰ ঘটনা এগৰাকী কিশোৰীক ভয়ানকভাৱে হত্যাকাণ্ডৰ ঘটনাই সকলোকে জোকাৰিছে নিজ সন্তানক মোবাইল ব্যৱহাৰ কৰিবলৈ দিওঁতে সাৱধান হওক অভিভাৱকলৈ অনুৰোধ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ পৰিয়ালৰ সুসংস্কাৰেহে সন্তানক ভাল মানুহ হিচাপে গঢ় দিয়াত সহায় কৰে আৰু সেই ক্ষেত্ৰত পিতৃ মাতৃ অভিভাৱকৰ দায়িত্ব সৰ্বাধিক শিশুৱে সামাজিক দায়বদ্ধতা আৰু শিক্ষা ঘৰৰ পৰাই লাভ কৰে বুলি মন্তব্য কৰিলে আৰক্ষী অধীক্ষকগৰাকীয়ে আৰক্ষী বিষয়াগৰাকীয়ে সব বস্তু আৰক্ষী প্ৰশাসন কেনেকৈ কৰিব হা আমি কাম কৰোঁ না সব বস্তু আমি কৰিলে আমাৰ মেইন যে কোৰ কাম হয় এইটো কম্প্ৰমাইজ হৈ যায় সেইটো আমি ক'ব বিচাৰোঁ কি আপুনি যদি এই কেছটো চাই তো দিছ ইজ আ ইণ্ডিকেশ্যন কি আমাৰ আজি যি ইউথ আছে কেনেকুৱা ইমান সৰু সৰু বাচ্চা যে মোবাইল লৈ খেলি থাকে আমাৰ আজি আমি দেখিছোঁ বহুতমান পেৰেণ্টছ হয় কি বাচ্চা কান্দি আছে তাক মোবাইল ধৰাই দিলোঁ লৈ খেল তো সি খেলাত ক'ত ল্যান্ড হৈ যায় আর ফাইনালি এই যে ল'ৰাটো আমি আজি ধৰিলোঁ এই যে তিনিজন কিন্তু আপুনি যেতিয়া ব্ৰাউজিং হিষ্ট্ৰী চালে খালি পৰ্নোগ্ৰাফি দিনী ৰাত কালি ধৰাৰ পিছত কালি ৰাতিও ঘৰত গৈ পৰ্নোগ্ৰাফি চাই আছে জাষ্ট থিংক দ্য লেভেল অফ কিমান মতলব ডেটোৰিয়েট হৈছে তো সেইকাৰণে এইটো হয় কি খালি মোবাইল ধৰালে নহ'ব এম্পাৱাৰ কৰিলে বাচ্চাক নহ'ব তাক ৰেছপন্সিবিলিটিও দিব লাগে তাক আমি ছুপাৰভাইজ যদি ফেমিলি ছুপাৰভাইজ নকৰে তাক যদি ভাল সংস্কাৰ নাদিয়ে कि केनेका व्यवहार কৰিব লাগে কেনেকা একটা ফিমেল বডিক ৰেসপেক্ট কৰিব লাগে না কেনেকুৱা নিজক বিয়াৰ কৰিব লাগে নিজৰ ক্যাৰেক্টাৰটো কেনেকা বিল্ড আপ তো এইটো ক্যাৰেক্টাৰ বিল্ডিঙৰ বহুত জৰুৰী আছে সেইটো না হলে এনেকুৱা ক্ৰাইম ইট ইজ জাষ্ট এন ইণ্ডিকেশ্যন বহুত মানে এনেকা ক্ৰাইম হ'ব ইয়াৰ হয়তো সময় হ'ল বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ সিমেন্ট সূৰ্যা সিমেন্ট অটুট ঘৰ অটুট অসম